সকলৰ মাজত বিৰাজমান আছিল। মৰাণ সকলে জনজীৱনৰ বিভিন্ন পৰ্যায়ত শক্তিতন্ত্ৰৰে আদিম দেৱ দেৱীৰ উপাসনা কৰিছিল, কিন্তু কালক্ৰমত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মহান মন্ত্ৰৰে দীক্ষিত হৈ মৰাণ জনগোষ্ঠীৰ লোকসকলে মায়ামৰা পন্থাৰ সংযোজলৈ আহিছিল আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মহান মানৱতাৰ বাণীৰে সমগ্ৰ জাতিটোক উজ্জীৱিত কৰি তুলিছিল। আনহাতে হাল নমোৱা উৎসৱ, গছা লোৱা উৎসৱ, হেদাহি লগোৱা উৎসৱ, নাঙল লোৱা পৰ্ব, লখিমী সভা, পহু হৰুৱা উৎসৱ আদি মৰাণ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। মৰাণ জাতীয় পোছাক, বস্ত্ৰ, আল অলংকাৰ, লোকশিল্প, লোককলা, স্থাপত্যবিদ্যাই অসমৰ সাংস্কৃতিক জীৱন ধাৰাক অধিক গতিশীল কৰি তুলিছে। এই সাংস্কৃতিক জীৱন ধাৰা আমি আমাৰ নৱপ্ৰজন্মৰ মাজলৈ প্ৰবাহিত কৰিব লাগিব। মৰাণ লোক সাহিত্য অতিশয় শক্তিশালী। প্ৰধান পতন্তৰ লোকগীত, মালিতা আদিৰ জৰিয়তে মৰাণ সমাজৰ প্ৰতিচ্ছবি প্ৰতিফলিত হৈ আহিছে। খেৰী, নিচুকনি গীত, উমলা গীত, কোলাপুৰী গীত, বিহু গীত, হাতী ধৰা গীত আদি অসমৰ লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। মৰাণ লোক সাহিত্যৰ ফকৰা যোজনা, কিংবদন্তি, সাধু আদিও অসমীয়া সাহিত্যৰ ভঁৰালক সমৃদ্ধ কৰি আহিছে। এই লোক সাহিত্যৰ সংৰক্ষণ আৰু প্ৰসাৰৰ দিশত নতুন প্ৰজন্মই দায়িত্ব গ্ৰহণ কৰিব লাগিব। অধিক গৱেষণামূলক দৃষ্টিভংগীৰে আমাৰ জাতীয় সম্পদৰাজিক আমি বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠিত কৰিব লাগিব। বিগত সময়ছোৱাত মৰাণ জনগোষ্ঠীৰ লোকসকলে আৰ্থ সামাজিক ৰাজনৈতিক দিশত বহুদূৰ আগুৱাই গৈছে, কিন্তু বিকাশৰ অবিৰত যাত্ৰাত আৰু বহু জখলা বগাবলৈ এতিয়াও বাকী আছে। জাতিটোৰ পুৰুধা ব্যক্তিসকলে যি সম্ভাৱনাৰ বীজ ৰোপণ কৰিছিল তাক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত মৰাণ জনগোষ্ঠীৰ উঠি অহা প্ৰজন্মৰ গধুৰ দায়িত্ব আছে। যুৱ প্ৰজন্ম হ'ল আমাৰ উত্তৰসূৰী। অতীতৰে পৰা সমাজৰ অগ্ৰজসকলে অনুজসকলৰ ওপৰত শাসনভাৰ আৰু দায়িত্ব ন্যস্ত কৰি আহিছে আৰু তেওঁলোকেও এই দায়িত্বভাৰ সুপৰিকল্পিত আৰু নিষ্ঠা সহকাৰে আগবঢ়াই নিবলৈ সক্ষম হৈছে। মৰাণ জনগোষ্ঠীৰ পূৰ্বপুৰুষসকলৰ সপোনক বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ গধুৰ দায়িত্ব আছে। মৰাণ জনগোষ্ঠীৰ ধৰণী স্বৰূপ এই যুৱ প্ৰজন্মই জনগোষ্ঠীটোৰ সাম্প্ৰতিক অৱস্থাৰ প্ৰতিচ্ছবিখন পৰিৱৰ্তন কৰিবলৈ শিক্ষাৰ ক্ষেত্ৰত বুৎপত্তি অৰ্জন কৰি কৰ্মক্ষেত্ৰত সফল বৃত্তিধাৰী আৰু সামাজিক জীৱন আদৰ্শক ব্যক্তি হিচাপে নিজকে গঢ়ি তুলিব লাগিব। এই ক্ষেত্ৰত সদৌ মৰাণ ছাত্ৰ সন্থাই পথ প্ৰদৰ্শকৰ ভূমিকা লোৱা উচিত। 1968 চনৰ কাকপথাৰৰ ৰতনী পথাৰত অনুষ্ঠিত মৰাণ সভাৰ অধিৱেশনত লোৱা প্ৰস্তাৱৰ পৰিপ্ৰেক্ষিতত গঠন হোৱা আৰু বৰ্তমানে সদৌ মৰাণ ছাত্ৰ সন্থা হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা মৰাণ জনগোষ্ঠীৰ এই ছাত্ৰ সংগঠনে জনগোষ্ঠীটোৰ যুৱক যুৱতীসকলক সৰ্বাংগীন বিকাশৰ পথত আগুৱাই লৈ যাব লাগিব। মৰাণ জনগোষ্ঠীৰ অমৃতকালৰ অমৃত সন্তানসকলক নিজস্ব ঐতিহ্যৰ প্ৰতি আনুগত্যশীল কৰি তুলি বিজ্ঞান আৰু প্ৰযুক্তিৰ জগতখনক উজ্বলাই তোলাৰ বাবে মই আহ্বান জনাম। অতীতত এই জনগোষ্ঠীৰ যুৱ প্ৰজন্মই সাহস, শৌৰ্য, বীৰ্যৰে বহু গুৰুত্বপূৰ্ণ বিষয়বাব অধিকাৰ কৰিছিল। অসীম বীৰত্ব, অসাধাৰণ সাংগঠনিক দক্ষতা, সংগ্ৰামী ৰণকৌশল, যুদ্ধ পৰিচালনাৰ দক্ষতা, স্বদেশ প্ৰেম, শৌৰ্য, বীৰ্যৰ সমাহাৰত গঢ় লৈ উঠিছিল মৰাণ জনগোষ্ঠীৰ বীৰত্ব ব্যঞ্জক সংগ্ৰামী সত্তা। তেনেবোৰ বিষয়ত আমাৰ নতুন প্ৰজন্মৰ সন্মুখত শক্তিশালীভাৱে অৱলোকন কৰাৰ বাবেও কাম কৰিব লাগিব, যাতে ইতিহাসৰ পৰা তেওঁলোকে প্ৰেৰণা লাভ কৰিবলৈ সক্ষম হয়। মৰাণ জনগোষ্ঠীৰ সমাজ সংস্কৃতিৰ ক্ষেত্ৰত দায়বদ্ধতাৰে সেৱা আগবঢ়াই থকা আন এটা সংগঠন হৈছে সদৌ মৰাণ কলা কৃষ্টি বিকাশ কেন্দ্ৰ। যোৱা 31টা বছৰ মৰাণ জনগোষ্ঠীৰ কলা, কৃষ্টি, সংস্কৃতিৰ প্ৰসাৰ, সংবৰ্ধন, সংৰক্ষণ আৰু বিকাশৰ বাবে এই সংগঠনটোৱে প্ৰশংসনীয়ভাৱে কাম কৰি আহিছে। অৱশ্যে মৰাণ জনগোষ্ঠীৰ বৰ্ণাঢ্য সংস্কৃতি আৰু জীৱনশৈলীক অধিক বিকশাই তোলাৰ দিশত
সংগবদ্ধ প্ৰচেষ্টাৰে জনগোষ্ঠীটোৱে আৰু কাম কৰিব লাগিব মই বিশ্বাস কৰোঁ আমাৰ ৰাজ্যখনৰ প্ৰগতি আৰু বিকাশত মৰাণ জনগোষ্ঠীৰ লোকসকলে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে আমি সদায় মনত ৰখা উচিত যে বৰ্তমান অসমক আটাইতকৈ যদি প্ৰয়োজন সেয়া প্ৰয়োজন হৈছে শান্তিৰ প্ৰয়োজন যোৱা ৩টা দশক ধৰি আমাৰ ৰাজ্যখনে বহুত ঘাত প্ৰতিঘাত আৰু তেজৰঙা ইতিহাস দেখিলে ভাৰতৰ বহু ৰাজ্যৰ তুলনাত সম্ভাৱনাৰে পৰিপূৰ্ণ হৈ থকাৰ পিছতো আমি পিছুৱাই গলো শিক্ষা সংস্কৃতি বিকাশৰ ক্ষেত্ৰত আমি যিমান পদক্ষেপ ল'ব লাগিছিল তাতকৈ আমি বহুত পিছুৱাই গলো আজি অসমৰ মৰাণ জনগোষ্ঠীৰ পিছত আহা আনকি খৌ খেদিনাখন বাংলাদেশৰ পৰা আহা পমুৱা মুছলমান সকলেও আজি শিক্ষা সংস্কৃতিৰ দিশত বিশালভাৱে আগুৱাই যোৱা আমি দেখিবলৈ পাইছো 1500টা মেডিকেল সিটৰ ভিতৰত 150টাতকৈ অধিক মেডিকেল সিট প্ৰতি বছৰে মেধাৰ ভিত্তিত পমুৱা মুছলমান সকলে লাভ কৰাটোৱে এটা কথাকে বুজায় যে আন্দোলন বিবৰ্জিত পৰিৱেশত সমাজৰ উত্তৰণ হয় যি সমাজত সদায় এটা আন্দোলন মানসিকতা থাকে যি সমাজত সদায় নিজকে সদায় আমি অনুভৱ কৰো যে আমাক কোনোবাই শোষণ কৰিছে আমি কোনোবা শোষণৰ আমি শোষণৰ বস্তু হৈ পৰিছো সেই সমাজে কেতিয়াও উত্তৰণৰ পথ নেদেখে যি সমাজৰ মাজত আত্মবিশ্বাস থাকে যি সমাজৰ মাজত শিক্ষা থাকে যি সমাজৰ মাজত সংস্কৃতি থাকে আৰু যি সমাজে নিজৰ ইতিহাসক সাক্ষী কৰি আগুৱাই যাবলৈ প্ৰচেষ্টা কৰে সেই সমাজে কালৰ বুকুত উজ্বলি উঠে সেইবাবে আজি মৰাণ এই সুন্দৰ মৰাণ লোকসকলৰ সভাত মই মৰাণ জনগোষ্ঠীৰ লোকসকলক শিক্ষা সংস্কৃতি কলা সংস্কৃতি আৰু খেলাৰ এটা নতুন পৰিৱেশ ক্ৰীড়াৰ এটা নতুন পৰিৱেশ সৃষ্টি কৰাৰ বাবে নিজকে উৎসৰ্গা কৰিবলৈ আহ্বান জনাম আমাৰ অসমৰ পৰিৱৰ্তন হৈছে আগৰ অসমৰ পৰিৱৰ্তে আজি আমি শান্তিৰ অসমত খোজ ৰাখিছো সম্ভাৱনাৰে পৰিপূৰ্ণ আমি এটা নতুন সোণোৱালী ভৱিষ্যত দেখিছো মই বিশ্বাস কৰোঁ সেই সোণোৱালী ভৱিষ্যতৰ যি আমি ৰূপকথা আজি অসমত নিৰ্মাণ কৰিব খুজিছো তাত মৰাণ জনগোষ্ঠীৰ লোকসকলেও আমাক সহযোগিতা আগবঢ়াব বিগত সময়ছোৱাত মৰাণ লোকসকলৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি নিশ্চিত পদক্ষেপ লৈছিলো চিকিৎসা মহাবিদ্যালয় ইঞ্জিনিয়াৰিং কলেজ আমাৰ নাৰ্ছিং এডুকেশ্যন আদি বিভিন্ন কৃষি বিশ্ববিদ্যালয় আদিত মৰাণ লোকসকলৰ বাবে আমি বিভিন্ন আসন সংৰক্ষণ কৰাৰ পিছত এইবাৰ মৰাণ লোকসকলৰ বাবে এচিএছ আৰু ডিএছপি পদটো আমি আসন সংৰক্ষণ কৰাৰ বাবে সিদ্ধান্ত লৈছো লোকসেৱা আয়োগৰ পৰীক্ষাৰ মাজেৰে অহা বছৰ মৰাণ জনগোষ্ঠীৰ পৰা আমি মেজিষ্ট্ৰেট দেখা পাম আমি ডিএছপি দেখা পাম মৰাণ জনগোষ্ঠীৰ লোকসকলক সকলো প্ৰকাৰৰ সহায় সহযোগিতা কৰাৰ বাবে আমাৰ চৰকাৰ দায়বদ্ধ আমাৰ চৰকাৰে বিচাৰে যে অসমৰ আটাইতকৈ প্ৰাচীনতম জনগোষ্ঠী মৰাণ লোকসকলৰ সৰ্বাংগীন বিকাশ হয় আজিৰ সভাতে মই অৰুণাচলত বাস কৰা মৰাণ লোকসকলৰ কাৰণে দুআষাৰ ক'ব খুজিছো অৰুণাচলৰ খিলঞ্জীয়া জনগোষ্ঠী বা স্থায়ী জনগোষ্ঠীৰ প্ৰমাণপত্ৰ নোপোৱাৰ বাবে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ লোকসকলে বিভিন্ন ক্ষেত্ৰত পিছ পৰি আছে অসম চৰকাৰে দুই এদিনতে সিদ্ধান্ত ল'ব যে অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলেও অসমৰ স্থায়ী বাসিন্দাৰ পত্ৰ ল'ব পাৰিব আৰু অসমৰ মেডিকেল কলেজ অসমৰ চাকৰি অসমৰ সকলো ক্ষেত্ৰতে আমি অসমীয়া মৰাণ যি অসমত বাস কৰা মৰাণ সকলৰ দৰে অৰুণাচলত বাস কৰা মৰাণ সকলেও সম অধিকাৰ লাভ কৰিব মই ভাবো যে এই ব্যৱস্থাই মৰাণ লোকসকল য'তেই আছে তেওঁলোক পুৰণি অসমৰ বাসিন্দা আছিল আৰু এই মহান অসমৰ একো গৰাকী উত্তৰাধিকাৰী হিচাপে আমাৰ অসমৰ প্ৰগতিৰ পথত
তেখেতসকলে বৰঙণি আগবঢ়াব পাৰিব। ইতিহাসৰ পাতত মৰাণ জনগোষ্ঠীৰ চিৰ নমস্য ব্যক্তিসকলৰ স্মৃতি কাললৈ সজীৱ কৰাৰ লগতে তেওঁলোকৰ আদৰ্শৰে আগুৱাই দেশ আৰু জাতিৰ সেৱাত অধিক উদ্যমেৰে আত্মনিয়োগ কৰিবলৈ মই পুনৰ এবাৰ মৰাণ মহোৎসৱৰ পবিত্ৰ স্থলীৰ পৰাই সকলোকে আহ্বান জনাইছো। মই আশা কৰিছো আহিবলগীয়া দিনবোৰত মৰাণ জনগোষ্ঠীৰ নতুন পুৰুষে অসমীয়া জাতিটোক অধিক সবল কৰা, জাতিটোক জগত সভালৈ লৈ যোৱাত অধিক উদ্যমেৰে আগুৱাই যাব। এই আশা আৰু বিশ্বাসেৰে পুনৰবাৰ উদ্যোক্তাসকলক অভিনন্দন জনাই আৰু উপস্থিত ৰাইজক পুনৰ এবাৰ মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। জয় হিন্দ। বন্দে মাতৰম।